ঘৰত বনাইছে নে নিজে বনাইছে নে বেলেগে বনোৱা নিজে বনাইছে না পটাত ওলাইছে নাই পটাত ওলাইছে তুমি খানি শেষ কৰি দিছ হে মাটি ৰুইছা পথাৰলৈ ইভাগে যোৱা নাই যোৱা নাম লৈ আছা নেকি নাম লৈছা তুলসী গছৰ চাকি জ্বলাই আছা নেকি কিমান লৈ জ্বলাইছা বোলে পথাৰলৈ যোৱা এই ধান দাবাগে আৰু ন তোমালোকে ড্ৰেছ ইমান ধুনীয়াকৈ লৈ আছা যে ফুৰিবলৈ যোৱা অঁ এইটো ঠাণ্ডা মাহ অঁ অঁ তোমালোক বিদেশী ছোৱালীজনী লাগিছে ফুৰিবলৈকে যাবা ন এই জেৰা চুৰ কৰিছে ন তুমি কি বনাইছা ভেলাঘৰ মেজি তাতে শাক পাচলি বুটলিছা ঠিকে আছে মাটিৰ ব্যৱহাৰ আমাৰ জন্ম আমি মাটিৰ সন্তান জন্মৰ পৰা আৰম্ভ কৰি মৃত্যু আমাৰ মাটিৰ লগতে আমি বিলীন হৈ যাওঁ গতিকে এই সময়ছোৱাত আমাৰ মাটিৰ লগত আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু গতিকে আমাৰ সমাজত মাটিৰ যিমান ব্যৱহাৰ আছে আমি তাক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু 29%ই আমাৰ ভূগৰ্ভৰ মাটি হয় গতিকে ইয়াক ইউজ কৰি কেনেকৈ আমি উপাৰ্জনক্ষমও হ'ব পাৰোঁ সেইটো বস্তু আমি দেখাবলৈ চেষ্টা কৰিছোঁ বেৰ লিপি আছা নেকি অঁ অঁ কি ৰান্ধিছা লাই শাক বইল কৰিছা ন অঁ ঠিক আছে ঠিক আছে বোকা ভাওনা বোকা লগাইছা নাই লগাইছা অঁ বজাৰখন ধুনীয়াকৈ মাটিৰ পাত্ৰ ন খেলা বস্তু টেকেলি ভাঙিবা এই নাভাঙ গীত মাত গাইছা নে তোমালোকে গাই আছা কাৰ সমাধি কান্দি আছা তোমালোকে দেউতাৰ অহ কিমান দিন হ'ল যোৱা নিশা ঢুকালে হস্তশিল্প কিমানখিনি দেখাবলৈ চাইছা তোমালোকে ইয়াত আমি আপোনাৰ সকলোবিলাক দেখুৱাব নাই পৰা আমি ইয়াত মৃৎশিল্প দেখাইছোঁ আপোনাৰ কাঁহ পিতলৰ শিল্প বয়ন শিল্প তাৰপাছত বাঁহ শিল্প আৰু লো শিল্প দেখাবলৈ চেষ্টা কৰিছোঁ এইখিনিকে তোমালোকে দেখাবলৈ চেষ্টা কৰিছা ন কিমান সফল হৈছে পিছলৈ গম পাম নহয় জানো মৃৎশিল্প ন মাটিৰ পাত্ৰ নেকি মূৰ্তি বনোৱা
মলা চৰু এইটো কি কৰে? এইটো ধৰ্মীয় অনুষ্ঠানসমূহত ব্যৱহাৰ কৰে ভাত ৰান্ধিবৰ বাবে। ভাত ৰান্ধিবৰ কাৰণে। কাঁহ পিতলৰ শিল্প ইয়াত মানে কাঁহ পিতলৰ যিমানখিনি বস্তু আছে আটাইখিনি দেখুৱাবলৈ চাইছা ন? শৰাই সঁফুৰা বান কাঁহী বঁটা আজিকালি জোতা পাবলৈ নাইকিয়া হয় ন? বয়ন শিল্প গোটেই কাপোৰখিনি আছে আৰু ন? বোৱা সাজপাৰ এৰী চাদৰ গামোচা চেলেং চাদৰ বাঁহ বেতৰ শিল্পখিনি লৈছে। আজিকালি এইবোৰ ল'ৰা ছোৱালীয়ে নেদেখাই হ'ল নহয় জানো? তোমালোকে প্ৰদৰ্শন কৰিছা ভালেই কৰিছা। এনেই ক'ৰ পৰা সংগ্ৰহ কৰিলা ইমানখিনি? গাঁৱৰে পোৱা যায় আৰু খালি আজিকালি বৰ সুলভ নহয় আৰু কষ্ট হৈছে অলপ। চেষ্টা কৰিছা ভাল কাম কৰিছে আৰু আজিকালি এইবোৰ নাইকিয়া হৈছেগৈ আৰু নহয় জানো? লাহে লাহে চব প্লাষ্টিকৰ বস্তু আহিছে। বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহৰ সৈতে সংগতি ৰাখি আজি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আমাৰ মহাবিদ্যালয়ৰ 18টা বিভাগে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে আজি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ দিহা কৰিছে আৰু এই শোভাযাত্ৰাত আমি আমাৰ বৰ অসমৰ আৰু আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠনত যিখিনি জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীৰ লোককৃষ্টিৰ প্ৰতিটো উপাদান জাতি জনগোষ্ঠীয় বৈশিষ্ট্য আমাৰ জাতীয় সংস্কৃতি তাৰ লগতে আমাৰ বৃহৎ ভাৰতবৰ্ষৰো বিভিন্ন ৰাজ্যৰ লোককৃষ্টি আৰু তেওঁলোকৰ সংস্কৃতিক আমি ইয়াত প্ৰতিফলন কৰাৰ ব্যৱস্থা কৰিছোঁ। ছাত্ৰ তোমালোকৰ ইতিহাস বিভাগে এই কলগছৰ ওপৰত যে ল'লা কেনেকৈ তোমালোকৰ মনত ধাৰণা আহিলে? এতিয়া বহুত কিছুমান আছে ন ভিতৰুৱা গাঁও অঞ্চলত কিছুমান কলগছৰ ব্যৱহাৰ নাজানে। আমি কিছুমান দেখাব লাগিব কিছুমান ব্যৱহাৰ জৈৱিক সাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ যে সেইবোৰ যাতে নৱপ্ৰজন্ম বা সমাজক আমি আগবঢ়াই দেখাই দিব পাৰোঁ যে কলগছৰ বহুত উপকাৰিতা আছে। তো সেইবাবে আমি থিমটো বাছি ল'লোঁ। এই থিমটো বাছি লৈছে বাৰু ন? আৰু তোমালোকে প্ৰায়খিনি অলপ শিকি মেলি ল'লা আৰু কি কি বয়সস্থজনৰ পৰা শিকি লৈছে কেনেকৈ কি কৰিব পৰা যায়। ভাল লাগিছে। তোমালোকে ভাল হেৰি এটা লৈছা নহয় জানো? ইয়াত কি কৰিছে? গা ধুবলৈ তাৰমানে নকন্যা গা ধুৱাইছে নেকি? তুলনি বিয়া। কলগছৰ পচলাকে যে খাব পাৰি ন? পচলা ভাজি প্ৰদৰ্শন কৰিছে। এই ডুং ব্যৱহাৰ কৰিছে ন? অঁ কলপাতৰ ব্যৱহাৰটো দেখুৱাইছে তোমালোকে। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে ন? কলগছৰ ওপৰত তোমালোকে সম্পূৰ্ণ কামখিনি কৰিছা। কলৰ পানী আচাৰ কি বুলি কয় কিবা দৰৱ ব্যৱহাৰ হয় নেকি? ইউৰিক এচিড আৰু ৰক্তচাপ নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহাৰ কৰা হয় এই কলৰ পানীটো ন? অঁ বহুতে নাজানে বহুতে নাখায় চাগে। কলখাৰ কি কি কামত লাগে বাৰু? শাকত দি খাব পাৰোঁ আমি আৰু পেটৰ কাৰণে মানে বহুত ভাল ন? কিবা কিবি খানাত আমি ব্যৱহাৰ কৰোঁ। পূৰ্বতেতো এইবোৰ দৰৱ হৈছিলে আজিকালিহে ডাক্তৰী দৰৱ বেছি হৈছে নহয় জানো? গোৱা পাণটো বহুত ডাঙৰ এটা সম্পদ নহয় জানো? কিবা বিপদ বিঘিনি বা কিবা এটা দন লাগিলেও তামোল পাণ এটা দিয়ে হেৰি কৰিব পৰা যায়। কটা তামোল লৈ আনিছে না? ববিনৰ ফ্ৰেম এই দেৱালী হেৰি কৰিছে দীপাৱলী একদম ফটকা ফুটাই দিব পাৰিবা।
ভাল লাগিছে এতিয়া জ্বলি থাকিব নাই লৈ গৈ থাকোঁতে অলপ সমস্যা হ'ব এইটোহঁতে আগতে গাঁৱত আছিলে নহয় জানো এইটো ক'ৰ উৎসৱ হয় মহোহো এইটো ক'ৰ মহোহো নামনি অসম অঁ